Hello friends, welcome to a new class. আজি আৰম্ভ কৰিবলৈ গৈ আছো জেনেৰেল ষ্টাডিজৰ 50টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বৰ গুৰুত্বপূৰ্ণ হয় প্ৰশ্নকেইটা BTR গ্ৰেড 3 HS লেভেলৰ বাবে। ইয়াত দুটা ছেকশ্যনত আলোচনা কৰা হ'ব। প্ৰথম ইণ্ডিয়ান জিকে 25টা আৰু আছাম জিকে 25টা। তো বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নৰ্থাৰ্ণ ষ্টেট অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ উত্তৰতম ৰাজ্য? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব হিমাচল প্ৰদেশ। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়া? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব নিউ দিল্লী। নেক্সট, দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইজ? ভাৰতৰ দীৰ্ঘতম নদী। কাৰেক্ট অপশ্যন এ গংগা। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি জৱাহৰলাল নেহৰু। নেক্সট, দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ? সংসদ গঠিত কিহেৰে? ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাক লৈ সংসদ গঠিত। কাৰেক্ট অপশ্যন চি। নেক্সট, হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া? আয়তনৰ ফালৰ পৰা ভাৰতৰ সৰ্বনিম্ন ৰাজ্য কোনখন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি গোৱা। নেক্সট, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ডেড ইন? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ প্ৰতিষ্ঠিত হৈছিল কেতিয়া? 1885। কাৰেক্ট অপশ্যন এ। নেক্সট, দ্য কাৰেঞ্চি অফ বাংলাদেশ ইজ? বাংলাদেশৰ মুদ্ৰাৰ নাম টাকা। কাৰেক্ট অপশ্যন ডি। নেক্সট, হু ইজ দ্য সুপ্ৰিম কামাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সেনাৰ সৰ্বোচ্চ সেনাপতি কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ প্ৰেচিডেণ্ট। নেক্সট, দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱাজ? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ইন্দিৰা গান্ধী। নেক্সট, ইজৰো ৱাজ ষ্টাব্লিছড ইন? ইজৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 1969। নেক্সট, ৱৰ্ল্ড লাৰ্জেষ্ট ডিজাৰ্ট ইজ? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব দি এণ্টাৰ্কটিকা। নেক্সট, ফাৰ্ষ্ট ইণ্ডিয়ান নোবেল লৰেট ৱাজ? প্ৰথম ভাৰতীয় নোবেল বঁটা বিজেতা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 পাইছিল গীতাঞ্জলি পুস্তকৰ বাবে। নেক্সট, চিপকো মুভমেণ্ট ৱাজ? চিপকো মুভমেণ্ট আছিল ফৰেষ্ট ৰিলেটেড, ফৰেষ্ট কনজাৰ্ভেশ্যন। কাৰেক্ট অপশ্যন বি। নেক্সট, RBI হেডকোৱাৰ্টাৰ ইজ ইন? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি মুম্বাই। নেক্সট, কুৱাইট ইণ্ডিয়া মুভমেণ্ট বিগান ইন? ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল এতিয়া? কাৰেক্ট অপশ্যন বি 1942। নেক্সট, লাৰ্জেষ্ট প্লানেট ইন আৱাৰ সোলাৰ চিষ্টেম? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি জুপিটাৰ। নেক্সট, ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট ৱাজ? ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো? কাৰেক্ট অপশ্যন চি আৰ্যভট্ট। নেক্সট, হু ইজ ন'ন এজ দ্য ৱাটাৰমেন অফ ইণ্ডিয়া? ভাৰতৰ জল মানুহ বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি ডক্টৰ ৰাজেন্দ্ৰ সিং। নেক্সট, হু ইজ কল্ড দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া? ভাৰতত কাক জাতিৰ পিতা বুলি কোৱা হয়? কাৰেক্ট অপশ্যন চি মহাত্মা গান্ধী। নেক্সট, ইণ্ডিয়ান নেশ্যনেল ফ্লেগ এডপ্টেড অন? ভাৰতীয় জাতীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছিল? 22 জুলাই 1947। কাৰেক্ট অপশ্যন চি। নেক্সট, বেটেল অফ শৰাইঘাট ফট ইন? শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1671। নেক্সট, ৰাইট টু এডুকেশ্যন ইজ আণ্ডাৰ আৰ্টিকেল? শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদত আছে? কাৰেক্ট অপশ্যন বি 21A। নেক্সট, হোৱাট ৰিভলিউশ্যন ইন ইণ্ডিয়া ইজ ৰিলেটেড টু? ভাৰতত বগা বিপ্লৱ সম্পৰ্ক আছে। হোৱাট ৰিভলিউশ্যন কিহৰ লগত সম্পৰ্কিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ মিল্ক প্ৰডাকশ্যন। নেক্সট, টোটেল ষ্টেটছ অফ ইণ্ডিয়া ইজ? ভাৰতৰ মুঠ ৰাজ্য? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ 28। আসাম জিকে। হোৱাট ৱাজ অল্ড নেম অফ শ্ৰীভূমি ডিষ্ট্ৰিক্ট অফ আসাম? অসমৰ শ্ৰীভূমি জিলাৰ পুৰণি নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি কৰিমগঞ্জ। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰাইট বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ সোঁপাৰৰ সৰ্ববৃহৎ উপনদী হ'ল সোৱণশিৰি। কাৰেক্ট অপশ্যন বি। নেক্সট, ফাৰ্ষ্ট এছামিজ টু উইন ভাৰত ৰত্ন ৱাজ? প্ৰথম অসমীয়া ভাৰত ৰত্ন বিজেতা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব গোপীনাথ বৰদলৈ। 1999 1998 या 9। নেক্সট,
চেংচুৱাৰী ফেমাছ ফৰ গল্ডেন লেংগুৰ। সোণালী লেংগুৰৰ বাবে বিখ্যাত অভয়াৰণ্য কোনটো? ইয়াৰ একচুৱেল এনচাৰ হ'ব লাগে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰী। কিন্তু গল্ডেন লেংগুৰ মানসটো পোৱা যায়। নেক্সট, লাৰ্জেষ্ট ৰেলৱে ষ্টেচন অফ আছাম ইজ। অসমৰ সৰ্ববৃহৎ ৰেলৱে ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচন। নেক্সট, মদন কামদেৱ টেম্পল ইজ লোকেটেড এট। মদন কামদেৱ মন্দিৰ অৱস্থিত ক'ত? বাৰহাটা, নৰ্থ গুৱাহাটী। নেক্সট, আছাম ষ্টেট বাৰ্ড ইজ। অসমৰ ৰাজ্যিক চৰাই। কাৰেক্ট অপশ্যন এ হোৱাইট উইংড উড ডাক দেওহা। ষ্টেট এনিমেল অফ বেংগল। বংগ ৰাজ্যিক প্ৰাণী। ইয়াৰ কাৰেক্ট অপশ্যন বেংগল টাইগাৰ। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম মেকাৰ। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? কাৰেক্ট অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট, কাজিৰঙা ইজ এ ইউনেস্কো দেশ চাইট। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। নেক্সট, আছামছ ক্লাছিকেল ডান্স ইজ। অসমৰ শাস্ত্ৰীয় নৃত্য হৈছে কোনটো? বিহু। সত্ৰীয়া নৃত্যটো হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য। নেক্সট, ট্ৰেডিশ্যনেল এটায়াৰ অফ আছাম ওমেন ইজ। অসমৰ মহিলাৰ পৰম্পৰাগত সাজ পোছাক হৈছে মেখেলা চাদৰ। দ্য অনলি IIT অফ আছাম ইজ চিটুৱেটেড ইন হুইচ চিটি? কাৰেক্ট অপশ্যন হ'ব বি গুৱাহাটী। ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন এছিয়া লোকেটেড এট। এছিয়াৰ প্ৰথম তেল শোধনাগাৰ অৱস্থিত। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ ডিগবৈ। নেক্সট, ৱেৰ ইজ দ্য মহাভৈৰৱ টেম্পল চিটুৱেটেড? মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি তেজপুৰ। নেক্সট, আছাম ইউনিভাৰ্চিটি চিটুৱেটেড। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। নেক্সট, ট্ৰেডিশ্যনেল ফক ডান্স অফ বড়ো কমিউনিটিজ। বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত লোকনৃত্য হৈছে বাগৰুম্বা। মাজুলী বিকেম ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট ইন। কেতিয়া হৈছিল? 2016ত। মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হিচাপে পৰিগণিত হয় 1916 চনত। নেক্সট, হুইচ ইজ দ্য নিউৱেষ্ট ডিষ্ট্ৰিক্ট অফ বিটিআৰ? বিটিআৰৰ নতুন জিলা কোনখন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি। নেক্সট, ভৈৰৱকুণ্ড ইজ এ টুৰিষ্ট স্পট। ইট ইজ লোকেটেড এট। কাৰেক্ট অপশ্যন ডি ওদালগুৰিত। ভৈৰৱকুণ্ড ওদালগুৰিত অৱস্থিত। নেক্সট, অগ্নিগড় ইজ লোকেটেড এট। অগ্নিগড় অৱস্থিত শোণিতপুৰ জিলাত। নেক্সট, আছাম ষ্টেট ফ্লাৱাৰ ইজ কপৌ। কাৰেক্ট অপশ্যন এ। নেক্সট, জঙল পালহ ৱাজ এ কিং অফ ডেছ ডাইনেষ্টি। জঙল পালহ কোন মহাৰাজ আছিল? কাৰেক্ট অপশ্যন হ'ব এ তিৱা। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বাবু বসন্ত কুমাৰ দাস। নেক্সট এণ্ড লাষ্ট, আছাম শ্বেয়াৰ মেক্সিমাম বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোইং ষ্টেট। অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বোচ্চ সীমান্ত ভাগ কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ মেঘালয়।